তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মোক যে ইমান সমৰ্থন দিছে মই মোৰ দুগৰাকী ছোৱালী যিদিনাখন চাৰ্চত গৈছে পুলিচ মোৰ ডাঙৰ ছোৱালীজনীক হাৰ পাই গৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে মই কৈছো নহয় তেওঁলোক মোৰ বন্ধু হয় কিবা নিউজৰ কামত আহিছে মই তেওঁলোকৰ লগত নিউজৰ কামত আছো মইতো কোনো অন্যায় কাম কৰা নাই অন্যায় নকৰো প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে কিন্তু মই কৰি যাম প্ৰশ্ন লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব কিন্তু মই আপোনালোক ক'ব খোজো মই সত্যৰ পথত আছো আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ কৰাৰ ভাষা নাই তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মোক যে ইমান সমৰ্থন দিছে মই মোৰ দুগৰাকী ছোৱালী যিদিনাখন চাৰ্চত গৈছে পুলিচ মোৰ ডাঙৰ ছোৱালীজনীক হাৰ পাই গৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে মই কৈছো নহয় তেওঁলোক মোৰ বন্ধু হয় কিবা নিউজৰ কামত আহিছে মই তেওঁলোকৰ লগত নিউজৰ কামত আছো মইতো কোনো অন্যায় কাম কৰা নাই অন্যায় নকৰো প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে কিন্তু মই কৰি যাম প্ৰশ্ন লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব কিন্তু মই আপোনালোক ক'ব খোজো মই সত্যৰ পথত আছো আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ কৰাৰ ভাষা নাই